নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে জানে যে মই আপোনালোকলৈ মোটিভেশ্যনেল টপিক লৈ আহোঁ আৰু ইয়াত মোৰ এটাই মোটিভ যে আপোনালোকক মই যিখিনি বুজি পাওঁ, মই যিখিনি জানো, মোৰ যিখিনি জ্ঞান আছে, মই যেন সেইখিনি আপোনালোকৰ মাজলৈ লৈ আহোঁ। কিন্তু আজি মই মোটিভেশ্যনেল টপিক লৈ অহা নাই। আজি এটা বেলেগ বিষয়তহে মই কথা পাতিম বুলি আহিছোঁ আৰু সেই বিষয়টো হৈছে কলিকতাৰ এগৰাকী ডক্টৰৰ লগত হোৱা ধৰ্ষণ কাণ্ড, যাক ধৰ্ষণ কৰি মাৰ্ডাৰ কৰা হৈছে আৰু যি জাগাত তেওঁ জব কৰিছিল সেই জাগাতেই তেওঁক মাৰ্ডাৰ কৰা হৈছে। গতিকে আপোনালোকে চিন্তা কৰক যে আমাৰ সমাজখন কোনফালে গতি কৰিছে। আপোনাৰ ঘৰতো ছোৱালী আছে, আমাৰ ঘৰতো ছোৱালী আছে। ছোৱালীৰ সুৰক্ষা ক'ত? সাধাৰণতে এজনী ছোৱালীৰ যেতিয়া ধৰ্ষণ হয় তেতিয়া সকলোৱে কয় ছোৱালীজনী পিন্ধন উৰণ ভাল কৰিব লাগে। ছোৱালীজনী বেয়া কাপোৰ পিন্ধিলে ল'ৰাৰ চকু বেয়াকৈ পৰে। কিন্তু অন ডিউটিত যিয়ে কাম কৰি আছিল তেওঁৰ ওপৰত বেয়া চকু কিয় পৰিলে? গতিকে আপোনালোকে ভাবক যে চুটি কাপোৰ পিন্ধিলে বা ছোৱালীৰ পিন্ধন উৰণক লৈ ল'ৰাৰ মনত, পুৰুষৰ মনত বেয়া ভাৱ এটা উৎপত্তি নহয়। যি পুৰুষৰ মনত সেনেকুৱা ধৰণৰ ভাৱ উৎপত্তি হয় সেই পুৰুষ মানসিকভাৱে সুস্থ নহয়। মনত ৰাখিব, এজনী ছোৱালীক যেতিয়ালৈকে আমি সন্মানৰ চকুৰে চাব নোৱাৰিম তেতিয়ালৈকে ধৰ্ষণ আৰু ধৰ্ষণৰ নিচিনা জঘন্য কাণ্ড আমাৰ এই সমাজত হৈয়ে থাকিব। এবাৰ ভাবি চাইছেনে, যেতিয়া এজনী ছোৱালীৰ ধৰ্ষণ হয় সেই ছোৱালীজনী কিমান কষ্ট পায়? আজি ডক্টৰগৰাকীৰ লগত যি হ'ল সেয়া শুনিলে, সেয়া নিউজ চালে আমাৰ গাৰ নোম শিয়ৰি উঠে। কিন্তু একাংশৰ মনত এতিয়াও সেই বস্তুবোৰে ঘৰ কৰিব পৰা নাই। কাৰণ ডক্টৰগৰাকীৰ নিচিনা প্ৰত্যেক দিনেই আমাৰ সমাজত ধৰ্ষণ হৈ আছে। বহু ধৰ্ষণৰ নিউজ আমাৰ নিউজত নাহে, বহু ধৰ্ষণৰ ঘটনা আমি গমো নাপাওঁ। কিন্তু আজি এই ঘটনাৰ পিছত এজনী ছোৱালীৰ যদি কৰ্মস্থানত তেনেকুৱা এটা ঘটনা সংঘটিত হয় তেতিয়াহ'লে ছোৱালী, নাৰী ক'ত সুৰক্ষিত? এই প্ৰশ্নটো এবাৰ আপোনালোকে মনত ভাবি চাব। আৰু পুৰুষ জাতিটোৱে যেতিয়ালৈকে নাৰীক সন্মানৰ চকুৰে চাব নোৱাৰিব তেতিয়ালৈকে ধৰ্ষণ আৰু ধৰ্ষণৰ নিচিনা জঘন্য কাণ্ড আমাৰ সমাজত হৈয়ে থাকিব। গতিকে মোৰ এটাই অনুৰোধ যে নাৰীক সন্মানৰ চকুৰে চাবলৈ শিকক। নাৰী কোনো পুতলা নহয়, নাৰী কোনো খেলা বস্তু নহয় যে খন্তেক সময়ৰ কাৰণে খেলিব, পেলাই দিব বা মাৰি পেলাব। গতিকে নাৰীক সন্মানৰ চকুৰে চাবলৈ শিকক আৰু নাৰীক সন্মান দিয়ক। কাৰণ আজিৰ সমাজত যদি আপুনি আৰু আমি চিন্তা নকৰোঁ তেতিয়াহ'লে আমাৰ ঘৰৰ জীয়ৰী, আমাৰ ঘৰৰ মহিলাসকলৰ ওপৰতো কেতিয়াবা এনেকুৱা বিপদ নামি আহিব পাৰে। গতিকে মোৰ এটাই অনুৰোধ যে যিমান পাৰে ধৰ্ষণক আমি ৰখাব লাগে। আৰু সেইটো তেতিয়াহে হ'ব যেতিয়া প্ৰত্যেকৰ ঘৰতে যিহেতু নাৰী আছে আৰু প্ৰত্যেকৰ ঘৰতে যিহেতু পুৰুষ আছে, তো সকলো পুৰুষে নাৰীক সন্মানৰ চকুৰে চাবলৈ চেষ্টা কৰক। তেতিয়াহে ডক্টৰগৰাকীৰ নিচিনা ধৰ্ষণ আমাৰ সমাজত দুনাই নহ'ব। নহ'লে সদায় একোজনীকৈ নাৰী ধৰ্ষণৰ বলি হ'ব। আমাৰ সমাজখন ধুনীয়া আমি কৰিব লাগিব। সমাজৰ যিবোৰ জঘন্য কাণ্ড এইবোৰ আমি হোৱাৰ পৰা ৰক্ষা কৰিব লাগিব। কাৰণ সমাজখন আমাৰ হয়। প্ৰশাসন বা চৰকাৰ তেওঁলোকে আমাক যিমান পাৰে সহায় আৰু সহযোগিতা আগবঢ়াওক বা নবঢ়াওক, কিন্তু প্ৰত্যেক মুহূৰ্ততে এজনী নাৰীক সুৰক্ষা প্ৰদান কোনে কৰিব? নাৰী সুৰক্ষা তেতিয়াহে হ'ব যেতিয়া আমি নাৰীক সন্মান দিম আৰু প্ৰত্যেকগৰাকী নাৰীকে আমি সন্মানৰ চকুৰে চাম। গতিকে এটাই অনুৰোধ যে আমাৰ সেই সমাজখনৰ দায়িত্ব আমি আমাৰ নিজৰ কান্ধত লৈ সমাজখন আমি সুস্থ আৰু সবল কৰি তুলিব লাগে।
গতিকে আহক আজি সকলোৱে মিলি এইটো প্ৰতিজ্ঞা লওঁ যে আজিৰ পৰা আমি নাৰীক সন্মানৰ চকুৰে চাম চেষ্টা কৰিম এদিন হ'লেও হ'ব